হোজাইত নিশা বন্যহস্তীৰ উপদ্ৰৱ বন্যহস্তীয়ে দক্ষিণ ৰাধানগৰ গাঁৱত উপদ্ৰৱ চলাই ভাঙি লণ্ডভণ্ড কৰে এজন লোকৰ তিনিটাকৈ বাসগৃহ কুমুৰাকটা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই দৈনিক উপদ্ৰৱ চলাই জনাঞ্চলত আৰু নিশা জাকৰ পৰা বিচ্ছিন্ন হোৱা এটা দত্তাল হাতীয়ে দক্ষিণ ৰাধানগৰ গাঁৱত প্ৰৱেশ কৰি আক্ৰমণ কৰে সুকুমাৰ ৰায়ৰ বাসগৃহত আৰু হাতীৰ আক্ৰমণৰ পৰা কথপি প্ৰাণ ৰক্ষা পৰিছে গৃহস্থ ঘটনা সন্দৰ্ভত বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লোক পলমকৈ উপস্থিত হোৱাৰো অভিযোগ উত্থাপিত কৰিছে এতিয়া স্থানীয় ৰাইজে ব্যুৰ ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ গণেশ আহি ঘৰত ভাঙি পেলাইছে পাকঘৰ কেইটা আছিল এজন আহিছিল দাঁতাল হাতী টোটেল কেইটা ঘৰ ভাঙিছে 3টা ঘৰ ভাঙিছে আপোনাৰ গাঁৱতে কোন গাঁও তো দক্ষিণ ৰাধানগৰ কেইটা হাতী আহিছিলে এটা আছিলে দাঁতাল হাতী বন বিভাগৰ মানুহ আহিছিলে ইয়াতে পিছত আহিছে ঘৰ ভাঙাৰ পিছত কি কি ক্ষতি কৰিছে আপোনাৰ পাকঘৰ ভাঙি দিছে এটা ভঁৰাল ঘৰ ভাঙিছে থকা ঘৰটো বেৰ ভাঙি দিছে মোটামুটি কিমান টকা ক্ষতি হ'ব 50,000 মান হ'ব আপোনাৰ নামটো সুকুমাৰ চলৰাই কি কয় ফৰেষ্টৰ মানুহ আহিছিলে ঘৰ ভাঙাৰ পিছত আহিছে ফোন কৰি পিছত আহিছে হাতী খেদি পঠিয়াইছে এতিয়া খেতি এতিয়াও আমাৰ নাই খেদি পঠিয়াইছে নেকি সিহঁতে অহাৰ আগতে মানে হাতী গুচি গৈছে এটাই আছিল সিহঁতে পিছত আহিছে হাতী জাকটো ক'ত আছে জাকটোতো ক'ব নোৱাৰে অকলে আহিছিলে অকলে আহিছিলে এটা আহিছিলে ঠিক আছে দিয়ক